কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী জ্ঞান সন্ধানী সত্ৰত আজি ভাগৱতৰ সাৰাংশ কৃপালু গুৰুজনে আমালৈ দি থৈ যোৱা ভক্তিৰ আকৰ ৰত্নৰ আকৰ আমি আলোচনা কৰি আহিছো। পূজা মাহাত্ম্য আৰম্ভ কৰি এয়া 396 পাইছেগৈ। 391 পৰা আৰম্ভ হৈছিলে। যেই কি নহওক ইয়াত কোৱা হৈছে কহি আছে মন্ত্ৰ যিটো মূৰ্তি মাধৱৰ, তাতগতিৰ একে মূৰ্তি নাই ঈশ্বৰৰ। যজ্ঞ হেন যজ্ঞ পুৰুষক পূজে যিটো প্ৰাণী, সিটো জন জানিবা সাক্ষাতে মহাজ্ঞানী। অৰ্থাৎ ভাগৱতত ভগৱন্ত কৃষ্ণৰ যি মূৰ্তি বৰ্ণনা কৰা হৈছে, মন্ত্ৰগণে বেদেও স্তুতি কৰিছে মূৰ্তি মন্ত্ৰ ঈশ্বৰৰ মূৰ্তি বৰ্ণনা কৰা হৈছে। আৰু আমাৰ কাৰণে মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ আমাৰ ধ্যানৰ ভকতৰ ধ্যানৰ মূৰ্তি এটি বৰ্ণনা কৰি গৈছে, সেই মন্ত্ৰৰ পৰাই আনিছে। আৰু সেয়া ভগৱন্তৰ মূৰ্তি। ভাগৱততো কৈছিলে ভগৱন্ত কৃষ্ণই আমাৰ নাৰায়ণে, তাৰমানে শ্ৰীনাৰায়ণে অন্তৰূপ, আৰু সেই মূৰ্তিটো ভকতৰ কাৰণে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিৰ দৰে ভকতে সাকাৰ ৰূপ চিন্তি নামৰে। আকৌ অন্য হাতেদি ভগৱন্তই নিজেও কৈছে যে ভাগৱত মোৰ তেনেং বাংময়ী মূৰ্তি, ভাগৱতেই মোৰ বাক্যময় মূৰ্তি। গতিকে সেই ফালৰ পৰাও আমি সেই ভাগৱতকে প্ৰতিষ্ঠা কৰি লওঁ আসনত, আৰু তাতে আমি সেৱা কৰোঁ, আৰু ভগৱন্তৰ কোৱা বাক্যখিনি তাতেই নিহিত হৈ থাকে। গতিকে এতিয়া সেয়াই কৈছে যে তাতকৈ গতিয়েক আৰু অন্য মূৰ্তি নাই, হেন যজ্ঞ পুৰুষক পূজে যিটো প্ৰাণী। যজ্ঞ পুৰুষ বুলি কয় ভগৱন্তক এইকাৰণে, যজ্ঞ বিষ্ণু, যজ্ঞৰ ভক্তা আচলতে বিষ্ণুহে। গতিকে আৰু সেই যজ্ঞ পুৰুষ বুলি, যজ্ঞ বুলি এটি অৱতাৰো আছে প্ৰভু ভগৱন্তৰ। গতিকে ভগৱন্তকে বুজাই যজ্ঞ পুৰুষ মানে সিটো জন জানিবা সাক্ষাতে মহাজ্ঞানী, যিজনে সেই যজ্ঞ পুৰুষক আৰু সেই ভগৱন্তৰ সেই মূৰ্তি পূজা কৰে, তেওঁৱেই সাক্ষাতে জ্ঞানী, তেওঁ মহাজ্ঞানী। জ্ঞানী নহয়, সাক্ষাতে জ্ঞানী কৃষ্ণ। এতিয়া জ্ঞানীনো কাক কয়? চাণ্ডালিনীক নাৰদে কৈছিলে যে ঈশ্বৰক যি ভজে সেয়ে জাতি, ঈশ্বৰক নভজিলে সেইটো অজাতি। আৰু জ্ঞানী কোন? যিজনে ঈশ্বৰৰ তত্ত্ব জানে, বেদৰ তত্ত্ব জানে, সেইজনেই জ্ঞানী। সেইকাৰণে চাণ্ডালিনীক কৈছিলে, যেতিয়া কৃষ্ণ দেৱতাৰ তত্ত্বৰ কথা কওঁতে কলে, ধন্য ধন্য চাণ্ডালিনী মতিত উত্তম, নেদেখিলো পৰম ভকত তোক সম। চাৰিও বেদৰ তত্ত্বত তই আছ জানি, তই সে উত্তম জাতি, তই মহাজ্ঞানী। তই উত্তম জাতি আৰু তই মহাজ্ঞানী, কেলে তই চাৰি বেদৰ তত্ত্ব জানিলি। এতিয়া চাৰি বেদৰ তত্ত্বটো কি? নিশ্চয়ে জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ। তই সেই কৃষ্ণ দেৱতাৰ তত্ত্ব জানিলি, গতিকে তোৰ দৰ্শনে ভৰিলো আমিও উদাৰ। তই উত্তম জাতি, তই মহাজ্ঞানী। কোন? চাণ্ডালিনী। কিয়? চাৰি বেদৰ মূল তত্ত্ব ঈশ্বৰ কৃষ্ণৰ কথা জানিলে। কৃষ্ণ হ'ব শুনজা। এইৰাম 17 বচন আবে থৈলোৱে ইমানে, লক্ষ্মী
কৃষ্ণ দেউতা। হ'ব শুন, এই দুইজনা পঢ়ি দিয়া 98 পঢ়ি দিয়া, তেতিয়া অৰ্থটো ওলাই যাব। এই ৰাম যিটো নাৰী তোমাৰ চৰণ পংকজত, ঔ নিষ্কামে কৰয় পূজা উৎসুকে মনত, এই ৰাম পাৱে সিটো নাৰী সৰ্ব কাম যত যত, ঔ পৰম আনন্দ সুখে থাকয় সতত। এয়া 17 বচনৰ আমি থৈলো এহি মানে সুতে কোৱা কথা, সেই ওপৰৰ কথাখিনি কথা কলে এয়া থলো। আৰু লক্ষ্মীৰ বচন কহো শুনা সাৱধানে। লক্ষ্মী দেৱীয়ে ভগৱন্তৰ আগত কৈছিলে যে পঞ্চম স্কন্ধত অষ্টাদশ অধ্যায়ত আছে, বলন্ত বচন কামদেৱৰ আগত। এই খাম কাম অনিৰুদ্ধ একে ভগৱন্তৰে 4টা মূৰ্তি। গতিকে 4 অংশ হৈ তেওঁলোক জন্ম হৈছিলে। আৰু লক্ষ্মীয়ে সেই কামৰ আগত কৈছে, কি কৈছে? যিটো নাৰী তোমাৰো চৰণ পংকজত, নিষ্কামে কৰয় পূজা উৎসুকে মনত। যিসকল নাৰীয়ে লক্ষ্মী স্বৰূপাৰ আইসকলে নিষ্কামে কৰয় পূজা উৎসুকে মনত, মনৰ উৎসুকত প্ৰভুক ভাল পোৱাৰ কাৰণে প্ৰভু ভগৱন্তৰ পূজা কৰে, কামনা নাই। ঈশ্বৰে যি দিয়ে তাতেই সন্তুষ্ট হয়। গতিকে কোনো বস্তু ঈশ্বৰক তেনেকৈ বিশেষ বস্তু নিবিচাৰে, কাৰণ ভকতে জানে ভগৱন্তৰ ভকতক কি লাগে এইটো বুজি পায়। গতিকে সেইকাৰণে যিসকল আয়ে ভগৱন্তক নিষ্কামে পূজা কৰে, মনৰ উৎসুকে অৰ্থাৎ আনন্দৰে, পাৱে সেইটো নাৰী সৰ্ব কাম যত যত। তেওঁ যিমান কামনা আছে, মনত যি পাবলৈ আশা কৰে, সকলো কামনা পূৰ্ণ হৈ যায় তেওঁ নিজে নিজে, কিন্তু নিষ্কামে ভজে। যেনেকৈ প্ৰহ্লাদে প্ৰহ্লাদক কলে, তই বৰ ল মোক দেখিলি আৰু যি বৰ ল মই দিম। এতিয়া প্ৰহ্লাদে কলে, প্ৰভু তোমাৰ কাম ভিত্ত আমি, তুমি নিষ্কাম মোৰ স্বামী, মই তুমিও কোনো কামনা নকৰা, মোৰো কোনো কামনা নাই প্ৰভু। আৰু তোমাক ভজি যদি কোনোবাই কামনা কৰে, সেইটো বেপাৰ কৰাৰ দৰে হয়। মই তেনেকুৱা বেপাৰ নকৰো। গতিকে এইদৰে কলে, কিন্তু তথাপিতো ভকতক আকৌ দি দিলে ভগৱন্তই। কেনেকৈ দিলে? তথাপিতো ইটো মন অন্তৰ হৈয়া থকা দৈত্যৰ ঈশ্বৰ ভগৱন্তী পুণ্য কৰা ক্ষয়, এই বুলি দি দিলে। বলিক কলে তুমি ইন্দ্ৰ হবা, কিবা হবা, তেওঁ কলে মোক একো নালাগে এই বুলি কলে। কিন্তু তথাপিও আকৌ ইন্দ্ৰ পদটোকে নালাগে বুলি কলে, মোক একো ভোগ বিলাস নালাগে। কিন্তু দিব্য ভোগ যতে কয় আপুনি লবই লাগ। কিন্তু দিব্য ভোগবোৰ আহি নিজে নিজে তেওঁ হাজিৰ হয়। কিন্তু বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ। এয়াই পৰমাৰ্থ কথা। আমি প্ৰভু ভগৱন্তৰ চৰণত শৰণ ললো। যেতিয়া ললো ভগৱন্তৰ দাস হলো। ভগৱন্তই আমাৰ কি প্ৰয়োজন তেওঁ আমাক দিবই। তেওঁ পালক, গতিকে তেওঁ আমাক পালন কৰিব, আমাক পোষণ কৰিব। গতিকে আমি কামনা কৰিব নালাগে। নকৰিলেও ভগৱন্তই বেছি দিব। আমি কামনা নকৰিলে ভগৱন্তই আমাৰ বেছিকৈহে দিয়ে। কৃষ্ণ এই কথাখিনি আমি মনত ভাবিব লাগে। কৃষ্ণ সিটো নাৰী সৰ্বকাম যত যত, পৰম আনন্দ সুখে থাকয় সতত। তেওঁ সৰ্বকামনা পূৰ্ণ হয় আৰু আনন্দ
কৰি থাকে সদায়। কৃষ্ণ এই ৰাম ফলান্তৰয় আশে যিটো অৰ্চয় তোমাক বাঞ্ছিত ফলক মাত্ৰ দিয়া তুমি তাক। এই ৰাম নুহি কয় নিত্য সিটো ভোগে ভুৱে ক্ষয় সিটো নাৰী পাছে মহা দুখক পাৱয়। কৃষ্ণ হয়, এয়া কি ক'লে যে ফলান্তৰ আশে যিটো অৰ্চয় তোমাক। হে প্ৰভু, কিবা ফল আশা কৰি ফল পোৱাৰ মনত হেঁপাহ লৈ যিসকলে তোমাক অৰ্চনা কৰে, বাঞ্ছিত ফলক মাত্ৰ দিয়া তুমি তাক। যে যি ফল বিচাৰে তুমি তাকেই দিয়া, কিন্তু নিবিচাৰজনক সকলো দিয়া, আৰু বাঞ্ছা কৰা সকলোক দিয়া ফল। যি ফল বাঞ্ছা কৰে সেয়া দিলা, কিন্তু নুহিকয় নিত্য সিটো ভোগে হোৱে হয়। কিন্তু সেয়া নিজে খুজি লোৱা বস্তুবোৰ তেওঁলোকে ভোগ কৰে আৰু সেইবোৰ ক্ষয় হৈ যায়, আৰু সিটো নাৰী পাছে মহা দুখক পাৱয়। পিছত আকৌ তেওঁলোকে দুখে পায়। যে যেনেকৈ সকামী কৰ্ম কৰিলে কোনোবাই স্বৰ্গলৈ যাবলৈ কামনা কৰিলে গ'ল স্বৰ্গলৈ, কিন্তু স্বৰ্গত গৈ যেতিয়া ভোগ ভঞ্জি তেওঁ পুণ্য ক্ষয় হ'ল, আকৌ তেওঁ ইয়ালে পেলাই দিলে নৰকলে। ঠিক তেনেকৈ বঞ্চে ব্ৰহ্মলোকত আচৰিত উপযোগ নাই আত্মা সুখ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ। পুণ্যক্ষীণ হলে তাৰ পৰাও নামি আহিব লাগে। গতিকে এয়া ফল বাঞ্ছা যিমানেই কৰক, স্বৰ্গলৈ যাবলৈ কৰক, ব্ৰহ্মলোকলৈ যাবলৈ কৰক, সেইবোৰ পাব, কিন্তু সেই ভোগটো থাকে মানে থাকিব তাত, গতিকে গুচি আহিব। কিন্তু বৈকুণ্ঠলৈ গলে আৰু ইয়াত আমি একো লৈ যাব নালাগে। ইয়াত যি আমি কৰিছিলো সেয়া ইয়াতে এই জন্মতে আমি ইয়াত খাই বৈ শেষ কৰি গুচি যাব লাগে মাত্ৰ। প্ৰভু ভগৱন্তৰ ঠাইলৈ যাওঁতে কোনো ভোগ নিয়াৰ প্ৰয়োজন নাই, কাৰণ সেয়া অমৃত ভোগ কৰিব তাত। কৃষ্ণ কৃষ্ণ। আৰে লক্ষ্মীৰ বচন আবে এহিমানে থৈলো, নিষ্কামীৰ সকামীৰ দুইৰো ভেদ কৈলো। এই ৰাম চতুৰ্থ স্কন্ধৰ ৩১ অধ্যায়ত নাৰদৰ বাক্য কহো শুনিও সাম্প্ৰত। এয়া লক্ষ্মীৰ বচন ইমানতে থলে, আৰু এতিয়া নিষ্কামী সকামীৰ দুইৰো ভেদ কৰিলো। এতিয়া সেই নিষ্কামীয়ে সব পায় আৰু সকামীয়ে কিন্তু অলপ দিন ভোগ কৰে আকৌ দুখ পায়। এই দুটা কথা কলো তুলনা কৰি। আৰু এতিয়া চতুৰ্থ স্কন্ধৰ ৩১ অধ্যায়ত নাৰদে কৈছে, ভেদ কৰিলো। চতুৰ্থ স্কন্ধটো ৩১ অধ্যায়ত নাৰদৰ বাক্য কহো শুনিও সাম্প্ৰত। এতিয়া নাৰদে কব, দশ প্ৰচেতক কব বোধ হয়। কৃষ্ণ হব। এই ৰাম দশ প্ৰচেতাৰ আগে বুলন্ত বচন, ও ঈশ্বৰ কৃষ্ণক পূজা কৰে যিটো জন। এই ৰাম সমস্তে দেৱক পূজা কৰিলে কয়াতি, পৃথকে পুজিলে কেহো নহন্ত ত্ৰিপীতি। কৃষ্ণ, এয়া নাৰদে কৈছে দশ প্ৰচেতকৰ আগত যে ঈশ্বৰ কৃষ্ণক যিজনে পূজা কৰে তেওঁ
সমস্ত দেৱক পূজা কৰিলে কোৱাতি তেওঁ সকলো দেৱতাৰে পূজা হৈ গ'ল। কাৰণ প্ৰভু ভগৱন্ত সমস্ত দেৱতাৰো গৰাকী, সমস্ত প্ৰাণীৰে গৰাকী তেওঁ। গতিকে পৃথকে পুজিলে গেহু নহন্ত ত্ৰিপিতি। যদি বেলেগ বেলেগকৈ পূজা কৰা হয় দেৱতাবোৰক, তেওঁলোক আচলতে তৃপ্ত নহয়। কেনেকৈ তৃপ্ত নহয় সেয়া ক'ব এতিয়া কৃষ্ণ। এই ৰাম বৃক্ষৰ মূলত যেন দিলে আনি জল, অভয় ত্ৰিপিটি ডাল পুষ্প পত্ৰ ফল। এই ৰাম মূল এৰি জল যদি সিঞ্চে পত্ৰ ডালে, কদাচিত ত্ৰিপিটি নুহিকে পোকালে। এয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে মহাপুৰুষ মাধৱদেৱৰ চতুৰ্থ স্কন্ধৰ এই শ্লোক ভাগেৰে সৈতে পৰাজয় কৰিছিলে। যে এয়া যে যথা তৰুৰ মূলে নিঃশেষণৰ তীব্ৰন্তি তাত স্কন্ধ ভুজ উপশাখা, সেই শ্লোক ভাগি আছিলে। এয়া আপোনালোকে আজি পাইছে। ইয়াৰ সুন্দৰকৈ ভাঙনি কৰা হৈছে যে বৃক্ষৰ মূলত যেন দিলে আনি জল। যদি বৃক্ষৰ মূলত জল দিয়া হয়, অৰ্থাৎ গুৰিত, হয় ত্ৰিপিটি ডাল পুষ্প পত্ৰ ফল, তাৰ ডাল পত্ৰ পুষ্প সকলোৱে তৃপ্তি হয়। গছৰ গুৰিত পানী দিলে, মূল এৰি জল যদি সিঞ্চে পত্ৰ ডালে, নিদি যদি ডালে পাতে সিঁচি দিয়ে, কদাচিত ত্ৰিপিটি নুহিকে পোকালে, যে কেতিয়াও সেই গছজোপাই তৃপ্তি নাপায়। অৰ্থাৎ গুৰিত পানী দিলেহে গছ তৃপ্তি হয়, ডাল পত্ৰ ফল সকলো তৃপ্ত হয়। আৰু কেনেকৈ তুষ্ট হয় এতিয়া এই পিছৰ ঠাইত ক'ব আকৌ কৃষ্ণ। এই ৰাম পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট, মিলে মহাসুখ অতি হুৱে হৃষ্ট পুষ্ট। এই ৰাম ক্ষুধা তুৰ প্ৰাণী যদি নকৰে ভোজন, পিন্ধে গন্ধ চন্দন আদি নানান ভূষণ। হয়, যেনেকৈ পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট, মিলে মহাসুখ আদি হৈ হৃষ্ট পুষ্ট। যেতিয়া প্ৰাণত তৰ্পণ কৰে, যেতিয়া খায়, তেতিয়া মানুহে যেতিয়া ভোজন কৰে, তেতিয়া ইন্দ্ৰিয়বোৰ নিজে নিজে সন্তুষ্ট হৈ যায়। আৰু ক্ষুধাটোৰ প্ৰাণী যদি নকৰে ভোজন, ভোক লগাজনী যদি নেখায়, ভোজন নকৰে, আৰু নানা পিন্ধে গন্ধ চন্দন আদি নানান ভূষণ, যে তেওঁ নানান অলংকাৰ পিন্ধিছে, পেটত ভোক আছে, কিন্তু অনেক ভূষণ পিন্ধি আছে কৃষ্ণ, তেওঁ তৃপ্তি নহয় কেতিয়াও কৃষ্ণ। এই ৰাম একো ইন্দ্ৰিয়ৰ তাত তুষ্ট নাহি হয়, প্ৰাণ তুষ্ট কৰিলে তুষ্ট হুৱে ইন্দ্ৰিয়। এই ৰাম সেহি মতে অচ্যুতক যিজনে পূজয়, সমস্তে দেৱক পুজিলে কয় তিশয়। হয়, এয়া কি ক'লে? নানা ভূষণ পিন্ধিলে যেনিবা অলংকাৰ, কিন্তু খোৱা নাই, তেতিয়া তেওঁ কেনেকৈ তৃপ্তি হ'ব?
একো ইন্দ্ৰি তাত তুষ্ট নাহি হয়, প্ৰাণ তুষ্ট ভৈলি তুষ্ট হৈ নিশ্চয়। যেতিয়া প্ৰাণ তুষ্ট হয় তেতিয়া ইন্দ্ৰিয়বোৰো তুষ্ট হয়। সেইমতে অচ্যুতক যিজনে পূজয়, সমস্তে দেৱক পূজিলেখ অতিশয়। তেনেকৈয়ে সেইদৰে সকলো দেৱতাকে পূজা কৰা হ'ল যদি মাধৱক পুজিলে। এই দশপ্ৰচেতৰ এই কাহিনীখিনি, কথাখিনি নাৰদে কোৱা আৰু সুন্দৰকৈ সহজে বুজিব পৰাকৈ ভাগৱতত আছে। ভাগৱতত কেনেকৈ আছে মই সেইটো কৈ দিছো যে চোৱা দশপ্ৰচেত। মধ্যাহ্ন বেলাতয়েক আহিল কৃষক, ক্ষুধায়ে তৃষ্ণায়ে সিটো দেখয় যমক, হাতে কাণে চক্ষু মুখে ভৰি ঢালে জল, তথাপিতো নুগুচয় উদৰ বিকল। ইমান সুন্দৰ এটা উদাহৰণ দিছে যে দুপৰীয়া এজন মানুহে হাল বাই আহিছে, একেবাৰে ভোকে পিয়াহে জৰ্জৰিত। তেওঁ আহি ঘৰ পালেহি আৰু পাই ক্ষুধাই তৃষ্ণাই সিটো দেখয় যমক, আৰু হাতে নাকে ভৰি ঢালে জল, হাতে নাকে মুখে তাৰ ভৰি ঢালে জল, তথাপিতো নুগুচয় উদৰ বিকল। হাতে কাণে চকুৱে মুখে ভৰিয়ে সকলো ধুই মেলি ঘঁহি পিহি পৰিষ্কাৰ হৈছে, কিন্তু উদৰৰ বিকলটো গুচা নাই। হাতে ভাত লাগে চক্ষু মেলি আছে চাই, ভাতৰ কাঁহীখন লৈ হাতেৰে ভাতবোৰ চুই আছে, তথাপিতো পুৰুষৰ ক্ষুধা নপলাই, তথাপিতো তেওঁ ভোক নুগুচে। চকুৱে চাইছে, হাতেৰে চুই আছে, সানি আছে, কিন্তু ভোক গুচা নাই। হাতে ভাত লাগে চক্ষু মেলি আছে, তথাপিতো পুৰুষৰ ক্ষুধা নপলাই। কিন্তু প্ৰাণক তৰ্পিলে যেন অন্ন পানী খায়, অৰ্থাৎ প্ৰাণক তৰ্পিলে অন্ন পানী খায়, আৰু প্ৰাণে সেইখিনি আমি যি আহাৰ খাওঁ সেয়া পৰিপাক কৰি ইন্দ্ৰিয়বোৰৰ প্ৰয়োজনীয় কোন ইন্দ্ৰিয়ক কি লাগে সেইখিনি প্ৰাণে আকৌ শিৰা উপশিৰাৰ মাজেদি প্ৰত্যেক দৰকাৰী প্ৰয়োজনীয় ইন্দ্ৰিয়বোৰৰ যি শক্তি তালৈ প্ৰেৰণ কৰে সেই খোৱা বস্তুৰ পৰা। গতিকে প্ৰাণক তৰ্পিলে যেন অন্ন পানী খায়, সকলো ইন্দ্ৰিয়তে বিষয় যায়, বিষয় গ্ৰহণ কৰে যাৰ যেন মন, তেওঁলোকে বিষয় গ্ৰহণ কৰে, তাৰমানে ইন্দ্ৰিয়বোৰে যাৰ যি বিষয় সেয়া ভোগ কৰে। কিন্তু যেনেকৈ ইন্দ্ৰিয়ইনো কি ভোগ কৰে, যে চকুৰে ধুনীয়া দেখে, কিন্তু যেতিয়া ভোক নুগুচে, পেটত ভোক থাকে, তেতিয়া ধুনীয়াটো চালে সন্তোষ নাপায়, তাৰমানে ভোকে দিগদাৰ কৰি থাকিব। কাণে শুনিবলৈ হেঁপাহ কৰিব, কিন্তু পেটত ভোক, গতিকে কেনেকৈ শুনিব পাৰিব তেওঁ। গতিকে ইন্দ্ৰিয়বোৰ সন্তুষ্ট নহয়, তাৰমানে যাৰ যি মন। এতিয়া একে স্থিৰেৰে একো কৰিব নোৱাৰে, পেটত ভোক লৈ কোনেনো বাৰু ভাওনা থিয়েটাৰ চাব চকুৰ তৃপ্তিৰ কাৰণে, আৰু পেটত ভোক লৈ পেলাই কোনেনো কিবা শুনিব, ধুনীয়া গান কোনোবাই গালে বা ঈশ্বৰৰ কথা শুনিবলৈও ভোকত কেনেকৈ শুনিব, ধৈৰ্য নাথাকে। গতিকে তেনেকৈয়ে যে প্ৰাণক যেতিয়া তৰ্পণ কৰে তেতিয়া প্ৰাণে সকলো ইন্দ্ৰিয়লৈকে শক্তিবোৰ বিতৰণ কৰি দি দিয়ে, সকলো ইন্দ্ৰিয়তে বিষয় যায়, আৰু যাৰ যেনেকুৱা মন বিষয় সেয়া ভোগ কৰে। চকুৱে চাই ভাল পায়, কাণে শুনি ভাল পায়, মুখে গাই ভাল পায়, হাতেৰে চুই ভাল পায়, এনেকুৱা। কৃষ্ণ এতিয়া কৃষ্ণ হ'ব কোন পিছত কৃষ্ণ কৃষ্ণ। এই ৰাম পৃথক পূজাত কাৰো পূজা নাহি কয়, থৈলো
সকাম নিষ্কাম কৰি ভেদ বিশেষ কৰিয়া কহো শুনা পৰিছেদ। কৃষ্ণ কৃষ্ণ সুন্দৰ। এতিয়া পৃথক পূজাতক আৰু পূজা নাহি কয়। তাৰমানে বেলেগে বেলেগে পূজা কৰিলে কোনেও পূজা নলয়, পূজা নহয় তাৰমানে আচলতে। আৰু থৈলো এহি মানে নাৰদৰ বাক্য ছয়। নাৰদে দশপচেতক কোৱা চতুৰ্থ স্কন্ধৰ এয়া কথা থলো। আৰু এতিয়া সকাম আৰু নিষ্কামৰ ভেদ দেখুৱাই বিশেষকৈ কম। এতিয়া ভেদ দেখুৱাই পেলাই আকৌ সংশয় দূৰ কৰি মই কম। এতিয়া কব আমাক কি কয় কৃষ্ণ। এই ৰাম একাদশ স্কন্ধে সপ্ত বিংশতি অধ্যায় উদ্ধৱৰ আগত অহন্ত যদুৰায়। এই ৰাম সকামী সকলে পূজা কৰন্ত আমাৰ প্ৰসিদ্ধ যতে ক মানে লাগয় সম্ভাৰ। হয়, একাদশ স্কন্ধত ২৭ অধ্যায়ত উদ্ধৱৰ আগত কহন্ত যদুৰায়। ভাগৱত একাদশ স্কন্ধৰ ২৭ আৰু ২৮ এই অধ্যায় দুটাত ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত কৈছে, কি কথা কৈছে? একাদশ স্কন্ধৰ সপ্তবিংশতি উদ্ধৱৰ আগত কহন্ত যদুৰায়। ভগৱন্তই যদুৰায় অৰ্থাৎ যদুৰায়ে উদ্ধৱৰ আগত কৈছে, সকামীসকলে যি আমাক পূজা কৰে আৰু প্ৰসিদ্ধ যতেক মানে লাগয় সম্ভাৰ, যিমানবোৰ লাগতিয়াল দ্ৰব্য গোটেইবোৰ গোটাই লৈ তাৰমানে মোৰ পূজা কৰে যিসকলে। আৰু কেনেকৈ কৰে সেইটো ক'ব এতিয়া। এই ৰাম বেদৰ বিহিত যত প্ৰতিমা দিছয় সকলো প্ৰকাৰে মোক পুজিবে লাগয়। এই ৰাম যেন লভে নিষ্কামে ভকতে দ্ৰব্য ছয় তাকে দিয়া পুজিবেক কহিলো নিৰ্ণয়। কৃষ্ণ বেদৰ বিহিত তাৰমানে এইদৰে নানা সম্ভাৰ গোটাই তাৰমানে পূজা প্ৰতিমা আদি পূজা কৰিব লাগে, নানা দ্ৰব্য দিব লাগে। এইবোৰ দ্ৰব্য ছিদ্ৰ হয়, কাল ছিদ্ৰ হয়। আৰু তাত তাৰমানে নিয়ম আছে বহুত। আদিতে কৰি ঠাই শুদ্ধি কৰিবেক মাৰ্জন কৰিয়া, চিত্ত শুদ্ধি কৰিবেক চঞ্চল এৰিয়া। আদিতে কৰিব শুদ্ধি যত দ্ৰব্য ছয়, কীট আদি জন্তু যাতে তাত নথাকয়। এইবোৰ কেনেবাকৈ পূজা ফুলত কিবা যদি পোক পৰুৱা গুচি যায় তাতো অসুবিধা হয়। এইবোৰ নিয়ম আছে তাৰমানে পূজাৰ। আৰু এতিয়া আমাৰ ভকতৰ কথা কৈছে, যেন লভে নিষ্কামে ভকতে দ্ৰব্য ছয় তাকে দিয়া পুঁজিবেক কহিলো নিৰ্ণয়। আমাৰ ভকতৰ আকৌ কি নিষ্কামে তেওঁলোকে যি দ্ৰব্য পায় তাকেই ভগৱন্তক দিয়ে। কোনো আশা কৰি পেলাই নহয়। তেওঁলোকে নিষ্কামে দ্ৰব্য বলে জিভা মিলে তাহাঁতে সন্তোষ বুলি কৈছে। ভকতৰ কোনো আক্ৰোশ নাই। তেওঁলোকে যি পায় দ্ৰব্য বলত তাকেই ভগৱন্তক দিয়ে। আৰু সেই দ্ৰব্য দিলেই তাৰমানে পুঁজিবেক কহিলো নিৰ্ণয়, মোক সেই দ্ৰব্য দি পূজা কৰিলেই হয়। তাৰমানে ভকতে যি দিয়ে তাতেই সন্তুষ্ট হয়। এইটো অৰ্থ ক'ব ধুনীয়াকৈ আমাক পিছত। হেৰি আমাৰ হাতীমূৰীয়া বাপ আহিলে নেকি বাৰু? আহিছে দেউতা। হা? আহিছিলে আকৌ ওলাই গ'ল নেকি?
ওলাই গ'ল নেকি? ওলাই গ'ল মই হেৰিয়াত আছে 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 নাই ওলোৱা দেউতা। হেৰি হাতীমূৰীয়া বা কৃষ্ণ দেউতা এইখন আপুনি এই 412লৈকে আছে আৰু আপুনি এইখন আপুনি অকণমান ভকতক আনন্দ দিয়ক। কৃষ্ণ 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 দেউতা হ'ব ময়ো তাৰমানে এই ৰূপয়াতি হয় এই ৰাম কৃষ্ণৰ বচন ইটো হৈলো সংহৰি কহিলো নিষ্কাম শ্ৰেষ্ঠ সকাম তপৰি কৃষ্ণ বাৰু মাধৱ 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 মহাত্মা কৃষ্ণ 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 মহাকৃষ্ণ মই পিতৃ আদেশে মাত্ৰ পালন কৰিছো। আই মই তেনেধৰণে কথা কোৱাৰ গুণকণ অকল দেউতাৰ কৃপাত আশীৰ্বাদতহে আগবাঢ়ি আছো বাৰু। যে কি নহওক দেউতাই আদেশ কৰিছে। মোৰ পৰম শ্ৰদ্ধাৰ পাঠিকা এগৰাকীলৈ মই কোটি কোটি প্ৰণাম জনাইছো আৰু সঞ্চালিকা আইগৰাকীলৈ মই কোটি কোটি প্ৰণাম জনাইছো। ইমান সুন্দৰকৈ দেউতাই অৰ্থবিলাকৰ তেখেতে পৰ্যালোচনা কৰি আমাক সকলোকে কৃতাৰ্থ কৰি একান্ত চিত্ত শ্ৰৱণ কৰিছিলো। মাজতে এতিয়া দেউতাই আদেশ কৰিছে বাৰু। যে কি নহওক নিষ্কামভাৱে ভগৱন্তৰ ভজনা আপোনাৰ খাবৰ দৰে একান্ত সেৱক সেৱিকাই সদায় কৰি থাকে। আমাৰ ভগৱন্তক পুজিবলৈ কোনো দ্ৰব্যৰ প্ৰয়োজন নাই। গতিকে নিষ্কামভাৱে ভজনা কৰিলে মনেৰে তেখেতক ভগৱন্তক সন্তোষ কৰিব পাৰে। ঠিক উদাহৰণস্বৰূপে দশমত ভগৱন্ত কৃষ্ণৰ যেতিয়া আৱিৰ্ভাৱ হ'ল কাৰাগাৰৰ ভিতৰত বসুদেৱ আৰু দৈৱকীয়ে নিহল লগাই থৈছে, ইকলিয়ে বান্ধি ৰাখিছে কংসই। তেতিয়া তাতে বসুদেৱে মনতে ধেনু দান দিছে ব্ৰাহ্মণসকলক, যি যেনেকে দিব লাগে ধন টকা পইচা বস্ত্ৰ অলংকাৰ সকলোবিলাক দান দিছে, মনেৰেই দান দিছে। আৰু তাতে নিজেও সন্তোষ লভিছে। সেই আমাৰো ঠিক তেনেকুৱা একান্ত ভক্তসকলে প্ৰভুক দিবলৈ সকলোতে প্ৰভু আছে। এই প্ৰভু নথকা কোনো জেগা নাই। প্ৰহ্লাদেতো ঘৰৰ স্তম্ভটোতে দেখা পাইছিল। ঠিক তেনেকৈ আমাৰ পৃথিৱীখন ভগৱন্তৰে 14 ভুৱনৰ উপৰিও বৈকুণ্ঠ নগৰ তৈয়াৰ কৰিছে। যোগমায়াৰ দ্বাৰাই সকলোবিলাক সুন্দৰকৈ তৈয়াৰ কৰিছে। গছ গছনি দিন তৰুলতা সকলোবিলাকতে সমস্ত বস্তু সবাকো আনিবা বিষ্ণুবুদ্ধি কৰি। এতিয়া পিতৃ মুখেদি আমি সকলো কথা গম পালো। এই ধন টকা পইচা পত্নী পুত্ৰ জিনাতি নাতিনা সকলো কৃষ্ণ, সকলো সিহঁতে কৃষ্ণ আছে। কৃষ্ণ আছে কাৰণে প্ৰাণ আছে, প্ৰাণ থকাৰ কাৰণে জীৱিত হৈ আছে। গতিকে আমি মনেৰে তেওঁক প্ৰভুৰ নাম আমাৰ মুখত যদি অবিৰাম অবিশ্ৰাম নিৰন্তৰে থাকে, প্ৰভু আমাৰ সিয়াতে থাকে। যদি আমাৰ সিয়াত প্ৰভু আছে, জগতৰ সকলো সিয়াতে প্ৰভু আছে। গতিকে সকলোকে নমস্কাৰ কৰি সদায় মান্যতা দি নিজে মাত্ৰ প্ৰভুৰ নাম লৈ থাকিলেই আৰু মনেৰে প্ৰভুক পূজা কৰি থাকিলেই প্ৰভু প্ৰসন্ন হৈ থাকে। সিয়াতে থাকে। আৰু সেইখন সিয়াই এৰি ভগৱন্ত যাব নোৱাৰো বুলি কৈছে। ভগৱন্তই মোক পুজিবলৈ যদি তোমালোকৰ ইচ্ছা আছে সিমানত যাতে মোৰ নামেৰে মোক পূজা। মাধৱগুৰুৱে সেই কথাটো বুজি পাইছিলে। সেইকাৰণে প্ৰভুক সদায় প্ৰাৰ্থনা জনাইছিলে, মোকো কিনা কিনা প্ৰভু, মোকো কিনা কিনা আন ধন নলগায়। নামৰ ধন বিনা নাম ধন যদি মোৰ মুখত আহি গল, ভাগৱতৰ বিভিন্ন
অধ্যায়ত স্কন্ধত স্পষ্ট লেখকসকলে প্ৰাৰ্থনা জনাইছে, এভুটোৱা নামলৈকে সকলোৰ মতি। এই নামেৰেহে ভগৱন্তক বুজিব পাৰি। গতিকে নাম বস্তু আমাৰ মুখত যদি খাওঁতে উঠোতে বহুতে হয় না, সকলোৱে প্ৰয়োজনীয় মনে ওলাই থাকে, তেতিয়া ভগৱন্তই প্ৰতিটো ক্ষণতে আনন্দ লাভ কৰি থাকে। আৰু সেনেকুৱা হৃদয়খন এৰি ভগৱন্তে যাব নোৱাৰো বুলি কৈছে। নপতৰ ৰহিয়া এৰি যাব নোৱাৰো মই। মোক কি কাৰণে যাব নোৱাৰো? লগাই থৈছে ৰামৰ নাম প্ৰেমৰ সঁজুলি। সেই ৰাম নামৰ প্ৰেমৰ সঁজুলিডাল বিতাবৰ কাৰণে স্বয়ং কৃষ্ণ গুৰু হিচাপে অৱতাৰ ললে, অনন্তই মাধৱদেৱ হিচাপে অৱতাৰ লৈ আমাক ইমান সুন্দৰকৈ বুজাই থৈ গৈছে। গতিকে আমি এতিয়া নিষ্কামভাৱে ভগৱন্তৰ নাম লৈ থাকিব লাগে। আৰু ভগৱন্তৰ বৰ দয়ালু কৃপালু। ভগৱন্তই কৈছে তেনেকুৱা ভকতৰ ধৰ্ম অৰ্থ কাম মুখ্য মই দিওঁ যদিও ভকতৰ সেইবিলাকৰ প্ৰতি স্পৃহা নাই, কেৱল মাত্ৰ মুখত নাম লৈ থাকে। আৰু মুখত অবিৰাম বিশ্ৰাম নাম লৈ থকাটোকে নিষ্কাম ভকতি বুলি কৈছে, নিৰ্গুণ ভকতি বুলি কৈছে। গতিকে এই ধৰণে পদে ক'ব বিচাৰিছে বুলি আমাৰ অনুভৱ হৈছে। দেউতাৰ আদেশ পালন কৰি কথাকেইটাকে আগবঢ়ালো। কৃষ্ণ 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 মহাকৃষ্ণ। আর শুনাবে বৃহত নারদী পুরাণত, ও কহন্ত নারদে ঋষি খবৰ আগত। এই ৰাম পুনু পুনু কহো মই সত্যহিত সাৰ, ও তিনি তাপে দগ্ধ ইটো অসাৰ সংসাৰ। কৃষ্ণ বা মাধৱ 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 কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। দৰ্শী নাৰদে বৃহৎ নাৰদী পুৰাণত ঋষি সমস্তৰ আগত কৈছে, এই সংসাৰখন তিনি তাপে দগ্ধ, সকলোকে পাইছে। তিনি তাপত ভকত অভকত প্ৰত্যেকে পৰি আছে, কাৰণ এখন ভৱকূপ। সেইকাৰণে আমাক তাৰ পৰা উদ্ধাৰ কৰিব কেৱল মাত্ৰ প্ৰভুৰ নামেহে। যাৰ মুখত অবিৰাম বিশ্ৰাম নিৰন্তৰে নাম ওলাই গল, তেওঁক তিনি তাপে একো কৰিব নোৱাৰে। আৰু সেই নাম অবিৰাম বিশ্ৰাম নিৰন্তৰ ওলাই থকা এজনক জমকাল কলিও ভয় কৰে। গতিকে ইমান সুন্দৰকৈ আমাক গুৰুজনে বিতংভাৱে নামৰ কথাকে প্ৰকাশ কৰি এই পুথিবিলাক ৰচনা কৰিলে। কিন্তু আমি মানৱ জাতিয়ে ভুল কৰি পেলাওঁ। আমি মাত্ৰ পুৱা গধূলি ঈশ্বৰে উপাসনা কৰো শৰণ ভজনৰ প্ৰসংগৰ যোগেদি। তাৰ পাছত আমি গুৰুজনৰ বাক্য মান্য কৰিছো। গুৰুজনে কৈ থৈ গল, হৰি পাহৰিলেই পাপহিয়ে নৰেন্দ্ৰ। কলিযুগটো ইমান ভয়ানক যুগ। ঈশ্বৰক যদি অকণমান সময়ৰ কাৰণে পাহৰি যোৱা হৈছে, নাম নোলোৱা হৈছে মুখত, তেতিয়াই মায়ে পাই গল, পাপে লগ লব। সেইকাৰণে একান্ত ভকত আপোনালোকৰ দৰে ভকত ভকতনীসকলে এক ছেকেণ্ডলৈকে, এক ক্ষণকো, এক নিমিষতো চকু, নিমিষ শব্দটোৰ অৰ্থটো আপোনালোকে বুজি পায়, চকুটো মুদি আৰু মেলি দিয়া, সেইটো নিমিষ। সেই নিমিষো ঈশ্বৰক নাপাহৰে। কৃষ্ণ অবিহনে কথা নকয়। কৃষ্ণ কৃপা হলেহে পাঠলৈ যাব পাৰিম, কৃষ্ণ কৃপা হলেহে প্ৰভু মই নামলৈ যাব পাৰিম, প্ৰভুৱে নিলে মই নিশ্চয় যাম। এনেকে কথাবিলাক পাতে, আগে পাছে নামৰ অলংকাৰ লগাই পাতে। আপোনাৰ হবৰ দৰে একান্ত সেৱক সেৱিকাই গুৰুজনৰ আদেশ পালন কৰে। সেইকাৰণে আমি এতিয়া গুৰুজনৰ যিখিনি আদেশ, মাধৱ পুৰুষৰ যিখিনি আদেশ, এই আদেশবিলাক আমি মান্যতা দিব লাগিব। আমি কলিৰ একান্ত ভকত হবই লাগিব। কোটিত গুটি ওলাব বুলি কৈ থৈ গৈছিল। সেইজনৰ কথাৰ কাৰণে ভয় লাগে খুব। আমি জানো সেই কোটিৰ ভিতৰত গুটি হবলৈ হলে কিমান যে নাম লব লাগিব, শ্বাস প্ৰশ্বাসটো নাম ওলাব লাগিব, কৃষ্ণ গীত হিচাপে গাব লাগিব, নাৰায়ণ নাৰায়ণ সততে কব পাৰিব লাগিব, বাসুতি বাসুতি সততে কব পাৰিব লাগিব, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ বুলি সততে কব পাৰিব লাগিব। আৰু মাধৱদেৱে যে আমি যে কব পাৰিম এই কথাটো তেখেতেও উপলব্ধি কৰিছিল। সেইকাৰণে ঘোষা এজনা লিখিছিল, মাধৱ মাধৱৰ নাম বচনত উচ্চাৰৰে মাধৱ মাধৱৰ হৃদয়ত, হেন জানি সাধু হবে মাধৱ মাধৱৰ নাম ওচৰৰ সমস্ত কাৰ্যত। গতিকে আমি জানো প্ৰকৃততে সমূহ কাৰ্যত প্ৰভুৰ নাম লৈছোনে বাৰু?
যদি লৈছো তেতিয়াহ'লে মাধৱ পুৰুষৰ আদেশ পালন কৰিছো, আমাক সাধু বুলি কৈছে। যদি এতিয়ালৈকে আমাৰ ওলোৱাই নাই তেতিয়াহ'লে আমি সাধু হ'ব পৰা নাই, ভকত হ'ব পৰা নাই। এইটো নিজে ভবাৰ কথা, আমি লোকক কবলৈ যাব নালাগে। ইমান সুন্দৰকৈ আমাৰ কাৰণে পুথিবিলাক ৰচনা কৰি থৈ গৈছে। এই পুথিবিলাকৰ ভাৱাৰ্থবিলাক নিজেই অলপ বিশ্লেষণ কৰি চাই চিতি, কেৱল যে নামহে কলিত ভকত, কলিত কীৰ্তনে হৈ ভকত বুলি কৈ থৈ গৈছে। ভকত কেতিয়া হ'ব? যেতিয়া মুখত নাম থাকিব, সেইজনকহে ভকত বুলি কৈছে। সংঘত 30 বছৰ 40 বছৰ হলে ভকত বুলি কোৱা নাই, মূলৰ সদস্য হলে ভকত বুলি কোৱা নাই, পদাধিকাৰ হলে ভকত বুলি নাই কোৱা। কাৰণ ভকত কাক কৈছে? যাৰ মুখত নাম আছে অবিৰাম অবিশ্ৰাম নিৰন্তৰে, সেইজনহে ভকত। কাৰণ কৃষ্ণ অৰ্জুনৰ আগতো কৈ থৈ গৈছে, চিৰঘোষকো জানে যিটো জন সততে কীৰ্তন কৰে, মোক ধৰি দেহ ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰো মূৰ এৰা এৰি নাই কদাচি। গতিকে ইমানবোৰ আমি জনাৰ পিছতো যদি নাম নলওঁ, তাৰ কাৰণেতো গুৰুজন দোষী নহয়, প্ৰপন্ন হৈছে মাধৱদেৱ দোষী নহয়, কৃষ্ণও দোষী নহয়। সব কথা আমাক কৈ থৈ গৈছে। গতিকে সেইমতেদি নাৰদে উপলব্ধি কৰি পাইছিল তেওঁৰ পিতৃ ব্ৰহ্মাৰ পৰা এই 4 বেদৰ 4টা অক্ষয় আনি নাৰায়ণ নাম ব্ৰহ্মাই লৈ থকা দেখি নাৰদে সুধিছিল, পিতা তুমি যে নাৰায়ণ নাৰায়ণ কৈ থকা কাৰণটো কি? তেতিয়া তেওঁ গোটেই কথা বিতংকৈ নাৰদৰ আগত বুজাই কৈছিল। আৰু সেইদিন ধৰিয়ে নাৰদে থিৰাং কৰিছিল, মানস পুত্ৰ নাৰদে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য মাত্ৰ নাৰায়ণ। গতিকে যেনি সদিয়াত ভাওনা পাতিলেও নাৰদে নাৰায়ণ বুলিয়ে কয়, আমাৰ উজনিত ভাওনা পাতিলেও নাৰদে নাৰায়ণ বুলিয়ে কয়। গতিকে নাৰায়ণ 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 বুলি কৈ 14 ভুৱনৰ সিপাৰে বৈকুণ্ঠলৈ যাব পাৰে। মনৰ বিবেকত তেওঁ গোটেই সকলো ওচৰলৈ যাব পাৰে, কংসৰ ওচৰলৈ যাব পাৰে, ৰাৱণৰ ওচৰলৈ যাব পাৰে, কোনেও কিন্তু তেওঁ অপকাৰ কৰিব নোৱাৰে। প্ৰহ্লাদৰ যেনেকৈ কোনো হিৰণ্যকশিপুৰে একো কৰিব নোৱাৰিলে ৰাম নামৰ মহিমা লাভ কৰাৰ কাৰণে, আৰু দেৱকী নাৰদেও সিপাৰি সুধিটো লাভ হল নাৰায়ণ নামৰ ওপৰত। গতিকে তেনেহেন নাৰায়ণ নাম মাধৱদেৱে আমাক দেখুৱাই থৈ গল যে তোমাৰ চিৎকাৰটো পবিত্ৰ কৰি ৰাখিবা প্ৰতিটো ক্ষণতে। কাৰণ ইমানেই সংসাৰখন বিষাক্ত সংসাৰ, গতিকে পলিউশ্যন চলিছে, গতিকে বায়ু পলিউশ্যন হৈছে, শব্দ প্ৰদূষণ হৈছে। এইবিলাকৰ পৰা আমি বাচিবলৈ হলে আমি মাত্ৰ নিজেই নিজক বচাব লাগিব। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাক ৰাখে মাৰে, শৰীক নভুজিন দৰে আপুনি হয় নষ্ট, শৰীক ভুজি আপোনাক ঘটাৰে। এতিয়া শৰীক ভুজিব কিহে ভজিম? নামেৰেহে ভজিব লাগিব। এই কথাটো বিতং ভাৱে মাধৱ পুৰুষে ৰত্নাকৰ, ৰত্নাৱলী, ভক্তি প্ৰদীপ, এইবিলাক যিমানবিলাক আমাৰ নিগম পুথি আছে সকলোবিলাকক কেৱল মাত্ৰ নাম ল'ব কাৰণে পৰামৰ্শ প্ৰদান কৰিছে। নাৰদেও সেই বৃহৎ নাৰদী পুৰাণৰ সপ্তঋষি আগত এই কথাকেইটা দাঙি ধৰিছে। মাধৱ মাধৱ মাধৱ, কৃষ্ণ 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 কৃষ্ণ। এই ৰাম আতয় কেহাৰ মাত্ৰ পূজা মাধৱৰ, সংহৰীয়া থৈলো ইটো বাক্য নাৰদৰ, এই ৰাম ভৈলা এহি নিৰ্ণয় ঈশ্বৰ বচনত, অ হুয়া এক শৰণ কৃষ্ণৰ চৰণত। কৃষ্ণ বা মাধৱ মাধৱ মাধৱ। তুলসী নাৰদে সপ্তৰ্ষি আগত এই তত্ত্বখিনি বিশ্লেষণ কৰি পোৱাৰ উপৰিও আমাৰ কাৰণে কৈছে এতিয়া যে যিসকলে ভগৱন্ত কৃষ্ণৰ চৰণত কায় বাক্য মনে ক্ষুদ্ৰ বিশ্বাস একান্ত চিতে ভগৱন্তৰ চৰণত সমৰ্পণ হৈ গল, শুদ্ধ শৰণটো শুদ্ধ হব লাগিব। কাৰণ শৰণ যদি শুদ্ধ নহয় তেতিয়াহলে আমাৰ একো লাভ নহব। সেইকাৰণে কৈছে যাৰ পুত্ৰ হৈবিহত হৰিত শৰণ লয়, হৰি গুণ গাও শুদ্ধ ভাৱে। আমি প্ৰভুৰ নামো শুদ্ধ ভাৱে গাব লাগিব, শৰণো আমাৰ শুদ্ধ হব লাগিব। কাইটো আমাৰ ভগৱন্ত চৰণত অৰ্পণ কৰিব লাগিব। কাই অৰ্পণ কৰিবলৈ যাওঁতে আমাৰ পিতৃয়ে কৈয়ে থাকে আমাক যে কাই অৰ্পণ হৈছে কি দান প্ৰাণ ৰক্ষণ।
বাক্য অনুসৰণ কৰিবলৈ হলে আমি সদায় সত্য কথা কব লাগিব, আৰু অকল সত্য কথাই কোৱা নহয়, প্ৰিয় হব লাগিব, শুনি ভাল পাব লাগিব, আৰু শীত হব লাগিব। যিকেইটা শব্দ আমাৰ মুখেদি ব্যক্ত হব দিনটোৰ ভিতৰত, আটাইকেইটা শব্দই যেন জগতৰ কল্যাণ সাধন কৰে, তাৰ বাদে আমি অন্য কথা পাতিব নোৱাৰিব। সেইজনৰহে বাক্য হৰণ হৈছে। দান দান লক্ষণৰ সম্পৰ্কে আপোনালোকে জানেই, উদাহৰণ দিও বুজাই দিছে যে মেকুৰী পানীৰ কাৰণে খুব ভয় কৰে। মেকুৰী দুটা কাজিয়া লাগি থাকিলে ইমান বিকৃত চিঞৰ মাৰে, কিন্তু চতুৰ লোক ভকত ভকতনীয়ে কি কৰে, তাক লাঠি লৈ ধৰ ধৰ্ম আমাৰ চিঞৰ বাখৰ নকৰে, কেৱল মানুহক পানী এচিটি যদি তুলি মাৰি দিয়া যায়, এই মেকুৰী পলাই পত্ৰং দিয়ে। অৰ্থাৎ মেকুৰীয়ে পানীলে খুব ভয় কৰে, পানী ক্ষেত্ৰত ভাল নাপায়। ঠিক তেনেকৈ আপুনি মই ক'ৰবাত নামে পাঠে যাবলৈ লৈছো, সেই অৱস্থাতে এটা মেকুৰী পোৱালি পানীত পৰি গৈছে। পানীৰ পৰা আমি সেই মেকুৰী পোৱালিটো উঠাই দিলো, জানিলো যে পানীত মেকুৰীটো পৰি গলে মৰি যাব। কাৰণ পানী এচিড পানী মাৰিলে যেতিয়া পলাই পত্ৰং দিয়ে, তেনেকুৱা মেকুৰী পানীত পৰি গৈছে। আপুনি পানীৰ পৰা উঠালে, তাক উঠাই ভাবিলে যে মই ইয়াক দান দিলো, প্ৰাণ দান দিলো, মৰি গলহেঁতেন, গতিকে ইয়াক মই প্ৰাণ দান দিলোহে, মোৰ কাম শেষ নহল। আপোনাৰ কায় হৰণটো ত্ৰাণ কৰিব লাগিব। শুকান ফটাকানি এখনে মেকুৰী পোৱালিটো ভালকৈ চাফ চিকুণ মোহাৰি মেলি তাৰ পৰা পানী সকলোবিলাক পানীটো শুকাই যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। পানী শুকাই গল, ৰ'দত দিলো, তাতে আমাৰ কাম শেষ নহল কাহি। আকৌ তাক নি পেলানি ৰক্ষণ কৰিব লাগিব। এনেকুৱা জেগাডোখৰত কৰিব লাগিব, ৰাখিব লাগিব যে মই নামলৈ যোৱাৰ পাছত, পাথলৈ যোৱাৰ পাছত সি আকৌ যেন পানীত পৰি নাযায়, তাৰ প্ৰতিও চিন্তা কৰিব লাগিব। গতিকে সেইটোকে কৈছে দান ত্ৰাণ ৰক্ষণ। যিসকলে তেনেধৰণে এই জীৱ জগতৰ চিন্তা কৰে, মেকুৰীটোকে দেখুৱাইছে, তেনেকৈ যদি আমি কৰ্মত আগবাঢ়িছো, তেতিয়া আমাৰ কায় হৰণ হৈ আছে, বাক্য হৰণটো হৈছে। মনৰ হৰণ হৈছে শ্ৰদ্ধা, প্ৰীতি, ভক্তি। আপোনালোকলৈ মোৰ শ্ৰদ্ধা থাকিব লাগিব, অকল শ্ৰদ্ধা থাকিলেই নহব, প্ৰীতি কৰিব লাগিব। মাজে মাজে কেতিয়াবা ফোনো কৰিব লাগিব, তেতিয়া মই প্ৰীতি ভকতৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব প্ৰভু নামেৰে সৈতে। আকৌ প্ৰীতি আৰু ভক্তিও কৰি আহিলে, মই যেনেকৈ আমাৰ একান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে ইজন ভকতে সিজনৰ ঘৰলৈ গলে পোনে ধৰা এখন পাৰি ঠাই থকালি মোহাৰি আমি মৈতোৰা চাৰ গাওঁ, আপোনাৰ সেই প্ৰভু নৰহৰি বুলি গাওঁ, তোমাৰ স্বৰ্ণ বুলি গাওঁ। কিয় গাওঁ? পৰিয়ালবৰ্গই আমি ইজনে সিজনক ঈশ্বৰ মান্যতা দিওঁ। সেইটোৱে যিসকলে ৰক্ষা কৰি আছে, তেওঁলোকৰ সেই মনৰ হৰণ হৈ আছে। গতিকে ঠিক তেনেধৰণে এতিয়া গোটেই কলে যে ভগৱন্তৰ চৰণত সেই ধৰণে হৰণ ৰক্ষা কৰি থাকিব লাগিব, তেতিয়াহে কল্যাণ হব। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। এই ৰাম কৃষ্ণক পুজিলে কাৰো পূজা না, কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, পৃথকে পুজিলে কাৰো পূজা নাহি কয়। এই ৰাম পূজাৰ মাহাত্ম্যৱে এহি মানে থৈলো, মাজে মাজে পদ কিছু সংহৰি পঢ়িলো। কৃষ্ণ বা কৃষ্ণ হেৰি সেই ইভাগো পঢ়ি দিয়া আৰু 412 এই ৰাম নেদিবা ইহাৰ দুখ, তোৰা মহাজনে অ কৃষ্ণ কথা শুনিয়া সন্তুষ্ট হোৱা মনে। এই ৰাম কৃষ্ণৰ কীৰ্তনে কৰে মনক নিৰ্মল, অ বোলা ৰাম ৰাম হোক জন্মৰ সফল। কৃষ্ণ কৃষ্ণ। বাপ জনাই ব্যাখ্যা কৰাৰ পিছত আপুনি সামৰি দিব। কৃষ্ণ হ'ব। মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ। এতিয়া শেষৰ পূজা মাহাত্ম্যৰ সামৰণি মাৰিব গৈছে।
গতিকে পূজা মাহাত্ম্য সাৰণীখন পুনৰ ক'লে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে কেৱল নহয়। এই দেউতাৰ এগৰাকী নমূল আপোনাৰ কোটটো মাতি ধুনীয়াকৈ বুজাইছে যে বিষৰ মূলতো জানো দিলে আনি জল হৈ টিপি তাৰ পত্ৰ পুষ্প ফুল ডালে পাতে সিঞ্চে যদি মূলতো নদয় একদশীটো ডালে পাতে টিপি নহয়। বৰ ধুনীয়াকে দেউতাই বুজাই আহিলে। এতিয়া আকৌ পুনৰ আমাক সোঁৱৰাই দিছে যে কৃষ্ণকহে পূজা কৰিব লাগে, কৃষ্ণৰ বাদে আৰু সংসাৰত কাকো পূজা নাই। গতিকে কৃষ্ণই কিন্তু কৈছে যে মোৰ পূজাৰ লগে লগে মোৰ ভকতক পুজিলেই মোৰ পূজা কৰা হয়, কাৰণ ভকতৰ সিয়াতেই ভগৱানটো থাকে। গতিকে আমাক গুৰুজনে সেই কথাও দেখুৱাই থৈ গৈছিলে কৃষ্ণৰো ভকত, কাৰণ কৃষ্ণই কৈছে মই ভকতক সেৱা কৰি থাকো, ভকতক মই মান্যতা দিওঁ, ভকতৰ মই বৈশ্য হৈ যাওঁ, মই গুৰু ভকতৰ ভকত মোৰ গুৰু। আমাক সেইখিনি দেখুৱাইছে। কিন্তু ইয়াৰ গোটেই কৈছে আমাক সকলো মহাজন সন্ত মহন্ত সকললৈ আহ্বান জনাইছে, তোমালোকে কৃষ্ণৰ চৰণতে শৰণ গ্ৰহণ কৰিবা, কৃষ্ণকে পূজা কৰা। কৃষ্ণক কেনেকে পূজা কৰিবা সেই পিছৰ কোটটোত কৈ দিছে। কীৰ্তনতে তেওঁ সন্তুষ্ট হয়, অৰ্থাৎ খাওঁতে উঠোতে বহুতে হয় ন সপোনে বুজিজনে মানে কেৱল নাম কৃষ্ণ কৃষ্ণ হয়নে মাধৱ মাধৱ ৰাম ৰাম ৰাম। মই পাঠলৈ যাব লাগিব নহয়, পাৰিলে অকণমান সোনকালে প্ৰসাদখন ঠিক কৰি দিবাচোন। কৃষ্ণ 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 আগে পাছে কৃষ্ণ কৃষ্ণ অলংকাৰ লগাব লাগিব। বোৱাৰীজনী চাহ অকমান আপোনাৰ মনে ইচ্ছা কৰিছে ল'বৰ কাৰণে, মাধৱ মাধৱ ডাঙৰ মা কৃষ্ণ কৃষ্ণ পাৰিলে অকমান সুবিধা আছে যদি চাহ অকমান দিবাচোন। নিশ্চয় বোৱাৰীয়ে আপোনাৰ মুখত চাহ অকমান আনি দিবহি। আমি ক'ব নজনাৰ দুখতে আমি সেই সেৱাবিলাক পোৱা নাই। মাত্ৰ মাতেই লনি মাতে ধনী মাতে খাগৰি খুৰি বুলি কৈ থৈ গৈছে। গতিকে আমাৰ মাতষাৰ আমি মিঠা কৰিব লাগিব, আমি হৃদয় জয় কৰিব লাগিব, বোৱাৰী বিলাকৰ হৃদয় জয় কৰি পত্নী হৃদয় জয় কৰিব লাগিব, ল'ৰা ছোৱালী হৃদয় জয় কৰিব লাগিব, ওচৰ চুবুৰীয়া হৃদয় জয় কৰিব লাগিব। গতিকে মৰমীয়াল হলে সকলোৱে আমাক ভাল পাব। ঠিক তেনেকৈ ভগৱন্তও বৰ দয়ালু, কৃপালু কৰোণা সাগৰ, তেওঁ চাই থাকে। তেওঁ কৈছে যে মোক তোমালোকে কেনেকে বুজিবা, মাধৱ গুৰুটো হতাশ হৈ গৈছে, তেওঁতে ভকতি কৰিব তোমাক হৰিয়ে, মই মোহমতি নাজানো তাৰ উপায় ৰাম ৰাম। মই তোমাক কেনেকৈ বুজি মই ভাবি গুণি পোৱা নাই, মোৰ নিচিনা মূৰ্খ কোনো নাই, মোহমতি কোনো নাই। সেইকাৰণে ইমান তোমাৰ মায়ে মনৰ মুহি আছে সৰি অজ্ঞান আন্ধাৰে পৰিয়াৰে পাৰ নাপাওঁ ৰাম ৰাম, মই অজ্ঞান আন্ধাৰত পৰি আছো, সেইকাৰণে মই তাৰ উপায় উলিয়াব পৰা নাই। কিমান সুন্দৰকে আমাক দেখুৱাই দি গৈছে। পিছত কৈছে কি অভয় চৰণ শৰণ পখিলো হৰিয়ে, তোৱা গুণনাম ভকতি প্ৰদীপ চাও ৰাম ৰাম। তোমাৰ চৰণ যুগলত মই শৰণ গ্ৰহণ কৰিছো, আশ্ৰয় গ্ৰহণ কৰিছো, আৰু মই এটা কৃপা কৰিছো ভক্তি প্ৰদীপ গছি জ্বলাবৰ কাৰণে মই চেষ্টা কৰিছো। ভক্তি প্ৰদীপ গছি কি জ্বলাব, মিঠাতেলৰ চাকি দিব নে ঘেউ চাকি হব। ভক্তি প্ৰদীপ গছি এনেকুৱা গুণনাম ভকতি ৰাম কৃষ্ণৰ নাম বিলাক হল ভক্তি প্ৰদীপ। গতিকে ইমান ধুনীয়াকে আমাক কাকতি ভোকাত দেখুৱাই থৈ গৈছিলে। আমি যদি কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি। আমাৰ ভজনীয়া সকলক শিকাইছিলে তোমালোকে পঞ্চনাম লবা, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। মাধৱ পুৰুষে কলে তোমালোকে নাৰায়ণ নাৰায়ণ চিৎকাৰে পবিত্ৰ কৰি ৰাখিবা। নাৰায়ণ 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 নাৰায়ণ। ব্যাখ্যাই কৰিলে তোমালোকে নমনাৰায়ণ বুলি কবা। শুনি গতি লুদ্ধমতি শুনি আনন্দে কৰ্ণপাতি তেওঁ উচ্চ কৰি সি মানে মাত্ৰ মন্ত্ৰ দুঘুৰ সংসাৰক দিশহাৰী নমনাৰায়ণ বুলি উপমুখ ভৰি কি সুন্দৰকে ব্যাখ্যা কৈছে সেই মানৱ জাতি। তোমালোকে নমনাৰায়ণ নমনাৰায়ণ বুলি কোৱা, তাপৰ পৰা পৰিত্ৰাণ পাবা। নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো
ভগৱন্তী কৃপা নকৰি কাক কৰিব? কি সুন্দৰকৈ লিখিছে। আকৌ পিছে তোমালোকে চোৰাশী লক্ষ্মীৰ জন্ম হৈছা মৰিছা আগত, কাৰণ তোমালোকৰ লেজাৰ বুকত নাম আছে জমপুৰীত, বিয়া যমৰাজাৰ ওচৰত। সেইকাৰণে তোমালোকে শাস্তিবিলাক পাই থাকা, আপদ বিপদবিলাক তোমালোকৰ হৈ আছে। তোমালোকে সেইটা লেজাৰ বুকৰ নামটো কটাই লোৱা। আমাক ইমান সুন্দৰকৈ নাম ঘোষাত কৈ থৈ গ'ল বাসুদেৱ 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 বুলি যিজনে সততে সোমৰে, সিটো পুৰুষৰ জানা যমৰাজা লিখন মাৰ্জন কৰে। ইমান সুন্দৰকৈ আমাক দেখুৱাই থৈ গৈছে। ইয়াই বাপসকল অষ্টনাম 24 ঘণ্টা মুখত ৰাখিব লাগে, মনৰ কামনাবিলাক নহব বুলি মাধৱপুৰে লিখি থৈ গল। অচ্যুতকী বিষ্ণু হৰি সত্য জনাৰ্দন শংকৰনাৰায়ণ। তুমি লৈ চাওচোন আমাক ভগৱন্তী, তেতিয়াহে কৃপা কৰিব। যদি নলওঁ নেমেলো, এতিয়া ক'ৰ পৰা কৃপা কৰিব? সেই কথাবোৰক ইয়াত বিতংভাৱে আজি পূজা মাহাত্ম্যত দেখুৱালে। দেউতাই বৰ সুন্দৰকৈ বৰ্ণনা কৰি আমাক বিশ্লেষণ কৰি আমাৰ হৃদয়ংগম কৰি দিছে। গতিকে আহকচোন সকলোৱে মিলি জুলি আজিৰ পৰা নাম অবিৰাম বিশ্ৰাম লওঁ। আমাৰ নিশ্চয় কল্যাণেই কল্যাণ হব। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। মই দেউতাৰ আদৰ্শী পালন কৰিলো মাত্ৰ। আমাৰ সীমিত জ্ঞান মহাৰ্থ মহাপাৰ্থক্য জ্ঞানী সহভাগী আপোনাৰ সকলো জ্ঞান সন্ধানী সত্ৰসমূহ সত্যই গ্ৰহণ কৰিব বুলি আশা ৰাখি আমাৰ দেউতাৰ আদেশ কেনেধৰণে পালন কৰিব পাৰিলো মই নাজানো। আমাৰ এই দুই আশাৰ শব্দ আপোনাৰ চৰণলৈ আগবঢ়াই গ্ৰহণ কৰিব বুলি সেৱা ধৰিলো। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। ইহাৰ দুখ তোৰা মহাজনে, কৃষ্ণ কথা শুনিয়া সন্তুষ্ট হোৱা মনে, কৃষ্ণৰ কীৰ্তনে কৰে মনক নিৰ্মল। অ বোলা ৰাম ৰাম হোক জন্মৰ সফল। হৰি ৰাম 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 ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম।